বনৰ কবলত ৰাজ্যৰ 19খন জিলা বৰণী পানীত ককবকাইছে এতিয়া ৰাজ্যৰ 6 লাখৰ অধিক লোকে ঘৰ এৰি নিৰাপদ স্থানলৈ পলায়ন বানাকাতৰ ৰাজ্যৰ বান পৰিস্থিতি আৰু বানাকান্তক লৈ উদ্বিগ্ন মৌলানা বদৰুদ্দিন দিনাজমল সমগ্ৰ অসমত বান বিধ্বস্ত অঞ্চলত সহায় হাত আগবঢ়াবলৈ আহ্বান বদৰুদ্দিন দিনাজমলৰ বিপদৰ সময়ত ৰাজনীতি নকৰি সদল বুলি আগুৱাই আহিবলৈ আহ্বান বদৰুদ্দিন দিনাজমলৰ বৰাক ভেলীৰ AIDF দলৰ 5গৰাকী বিধায়ককো বানাকান্তক সহায়ৰ বাবে কাতৰ আহ্বান বদৰুদ্দিন আজমলৰ বিপদৰ সময়ত জান মাল দি সহায় কৰিবলৈ আগবঢ়াবলৈ কয় বদৰুদ্দিন আজমলে বিপদৰ সময়ত থিয় নিদিলে আল্লাহ ভগৱানেও ক্ষমা নকৰিব বুলিও মন্তব্য বদৰুদ্দিন আজমলৰ কৰিমগঞ্জৰ সাংসদ কৃপানাথ মাল্লাকো অনুৰোধ লাখ লাখ মুছলমানে আপোনাক ভোট দিছে জাতি ধৰ্ম বৰ্ণ নিৰ্বিশেষে সকলোকে সহায় আগবঢ়োৱাৰ আহ্বান বদৰুদ্দিন আজমলৰ আনহাতে কৰিমগঞ্জৰ ব্যৱসায়ী তথা পুঁজিপতি সকলোকে বানাকান্তক সহায় কৰিবলৈ আহ্বান বদৰুদ্দিন আজমলৰ এক সপ্তাহ আগে মই মদিনা শৰীফৰ পৰা ৰিকুৱেষ্ট কৰিছিলোঁ গোটেই অসমবাসীক যে আমাৰ হাইলাকান্দি কৰিমগঞ্জ জিলা আৰু বহুত জেগাত বানপানী বহুত বেছি হৈছে ফ্লাড 2024 নামে দিয়া হৈছে আৰু বহুত মানুহ লাখ লাখ মানুহ বিপদত আছে লাখ লাখ মানুহ শিবিৰত গৈ পাইছে আৰু সব মানুহ কাপড় টাপড় কাৰণে খৰাব খোৱাৰ বস্তু খোৱাৰ কাৰণে বেবি ফুডৰ কাৰণে মানুহে হাহাকাৰ কৰি আছে মই ৰিকুৱেষ্ট কৰিছিলোঁ আমাক জমিতলমাক অসমক হাইলাকান্দি কৰিমগঞ্জ ভাল লাগিছে যে 3-4 দিনৰ পৰা আমাৰ কৰিমগঞ্জ জমিয়তুলমা মৌলানা লুকমান সাহেব মৌলানা মেহবুব সাহেব আৰু তেখেতৰ সাথী সংগীসকলে মিলি নাৱত ওলাই হাজাৰ হাজাৰ পেকেট ৰিলিফ বিতৰণ কৰি আছে হাইলাকান্দিৰ মৌলানা তাজউদ্দিন সাহেব বাহাৰ ভাই আৰু বহুত মানুহ নামিছে পहिले এনেকুৱা নাই যে কৰিমগঞ্জৰ মানুহৰ পইচা নাই বহুত পইচালা আছে ডাঙৰ ডাঙৰ পইচালা আছে আৰু হাইলাকান্দিতো আছে ডাঙৰ ডাঙৰ বেপাৰীসকল আছে পहिले মই ৰিকুৱেষ্ট কৰাৰ পাছতো আজিলৈকে কোনো এটা অৰ্গেনাইজেশ্যন কোনো সংগঠন দুই একটা গ্ৰুপে পলিটিক্যালি মই দেখিছোঁ যে 1 কাৰ্টুন 5,000 টকাৰ 1 কাৰ্টুন বিস্কিট আৰু পানী লৈ ওলাইছে নাৱৰ ভিতৰত শ্বুটিং কৰি আছে এইটো কি হৈ যাব ইমান ডাঙৰ বিপদৰ পৰা এতিয়া মই আকৌ একবাৰ আমাৰ যে 5জন বিধায়ক আছে মই আপোনালোকক হাত জোৰি ৰিকুৱেষ্ট কৰি আছোঁ আল্লাহ আপোনালোককো বহুত পইচা দিছে আৰু এইটোৱেই পৰীক্ষাৰ সময় মানুহ বিপদত যেতিয়া থাকে বিপদত কোন কাম আহে দুজ কাম আহে এই বিপদৰ টাইম আপোনালোকে চাব নালাগে কোনে ভোট কিমান দিছে কোনো দিয়া নাই এক পইচা ভোট নালাগে আমাৰ সেৱা লাগে মানৱ সেৱাৰ কাৰণে আমি ৰাস্তাত আহিছোঁ সেইটোৰ কাৰণে আপোনালোকে এজন MLA কমচে কম যিমান পাৰে বস্তু লৈ নাও লৈ আপোনালোকে ময়দানত নামক আৰু যিমান পাৰ্টিৰ ডাঙৰ ডাঙৰ পাৰ্টিয়ে মানুহসকলক ভোট লৈছে কংগ্ৰেছৰ হোক BJPৰ হোক আমাৰ মুছলমানে বহুত লাখ লাখ ভোট দি কৰিমগঞ্জৰ MP সাহেবক জিতাইছে মই আপোনাকো ৰিকুৱেষ্ট কৰি আছোঁ আৰু ডাঙৰ ডাঙৰ যিমান ৰিলেটসকল আছে পইচা লৈ আল্লাহ দিছে পইচা আজি আছে কালি নাথাকিব ওপৰলৈ আপদ বিপদ পাঠায় আপোনাৰ আমাৰ পৰীক্ষাৰ কাৰণে এইটোৰ কাৰণে মই আশা আছে মোৰ এই বিলটো আপোনালোকে শুনিব